নমস্কাৰ বন্ধু-বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান আছামিছলৈ 1 জুন 2025 চনত এটা পৰীক্ষা হৈছিলে বিটিচিৰ অৰ্থাৎ বিটিচিত যিসকল স্থায়ী বাসিন্দা তেওঁলোকেহে এই পদখিনিৰ বাবে এপ্লাই কৰিছিল আৰু কেইবাটাও পদ আছিলে সো এইটো এটা ৰিটেন টেষ্ট আছিলে সেক্ৰেটাৰী ভিচিডিচিৰ বাবে 2025 যেটো পৰীক্ষা আপোনালোকৰ 1 জুন 2025 ত অনুষ্ঠিত হৈছিল এপ্লাই বহুত আগতে কেইমাহমান আগতে হৈ গৈছে সো বাৰু যি কি নহওক সেই পৰীক্ষাটো 2 ঘণ্টাৰ আছিলে আৰু 85 অৰ্থাৎ 85 নম্বৰ আছিলে আৰু বিটিচিৰ বিভিন্ন পৰীক্ষা কিছুদিনৰ ভিতৰতে কিন্তু অনুষ্ঠিত হ'ব সেই পৰীক্ষাসমূহৰ বাবে এই প্ৰশ্নখন খুবেই গুৰুত্বপূৰ্ণ হ'ব যিসকলে পৰীক্ষাটো দিছিলে বা দিয়া নাছিলে গোটেইখিনি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব লগতে অসমৰ যেহেতু এইখন কুৱেশ্যন পেপাৰ এডিআৰিৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰৰ প্যাটাৰ্ন যেটো আছে হেতু ফলো কৰাৰ সম্ভাৱনা আছে গতিকে আহকচোন ইমানখিনি কথা কোৱাৰ আগতে গোটেই প্ৰশ্নখন আগতে আলোচনা কৰোঁ আৰু প্ৰশ্নখন কি ৰিলেটেড আমি কৈ দিছোঁ পদটো কৈ দিছোঁ গ্ৰেজুৱেশ্যন লেভেলৰ এইটো পৰীক্ষা আছিলে সো অকণমান তেনেকুৱা ধৰণৰে প্ৰশ্নখন আহিছে সো ইয়াতে কি কৈছে প্ৰথমটো চুজ দ্য ৱৰ্ড নিয়াৰেষ্ট মিনিং সো ইয়াতে যেটো আন্ডাৰলাইন কৰা আছে তাৰে নিয়াৰেষ্ট মিনিংটো উলিয়াব দিছিলে the poor man stood abased okay the poor man stood abased at the display of wealth ইয়াতে abased যেটো মিনিং abased মানে হল ভয় খোৱা বা লাজ পোৱা তেনেকুৱা ধৰণৰ এটা শব্দ সো ইয়াৰে যেটো নিয়াৰেষ্ট মিনিং abased যদি আমি মিনিংটো জানো সো ইয়াৰে বাকি কেটাত নিমিলে বাট ইয়াতে embarrassed টো মিলি গৈছে embarrassed টো ঠিক সিমিলাৰ মিনিং abased নিচিনা ভয় খোৱা লাজ পোৱা তেনেকুৱা ধৰণৰ ওকে দ্বিতীয়টোত আছিলে যে ৰাহুল was amazed at how affable his new employer was affable meaning to কি বুজাইছে affable টো এটা মানে মিলি থকাৰ যেটো প্ৰবৃত্তি মিলনসাৰ তেনেকুৱা এটা প্ৰবৃত্তি বুজাইছে যত মানে এটা ভাল কোৱালিটি এটা বিনম্ৰ কোৱালিটি মানে ইয়াৰে মিনিং টো আমি গমেই পালো পলাইট হ'ব লাগে সো ইয়াতে কাৰেক্ট আনসাৰ হ'ব আমাৰ পলাইট টো affableৰ যেটো নিয়াৰেষ্ট মিনিং হেতু হ'ব পলাইট ওকে নেক্সট circumspector যেটো circumspect meanings like সতৰ্কতা বা সাৱধান হোৱা তেনেকুৱা সো ইয়াৰে যেটো আমাৰ যেটো questions so ইয়াতে যেটো circumspector যেটো নিয়াৰেষ্ট মিনিং হেতু হ'ব cautions ওকে উচ্চাৰণটো তেনেকুৱাই মানে ইয়াৰ মানে মিনিংটো হৈছে সতৰ্কতা মানে সতৰ্কতা ওকে ইয়াতে কি কৈছে নেক্সটত যেটো শব্দ দিয়া আছে ইয়াতে যেটো ফ্ৰেজ দিয়া আছে তাৰে ক্লোজেষ্ট অপোজিট মিনিং অৰ্থাৎ আমি আগতে সিমিলাৰ মিনিং পালো এতিয়া অপোজিট মিনিংটো আমাক উলাব দিছে অৰ্থাৎ বিপৰীত শব্দটো উলাব দিছে সো ইয়াতে বহুত কথা আলোচনা কৰিব লগা আছে ভিডিওটোৰ শেষলৈকে আলোচনা কৰিম অকণমান ইংৰাজীৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক এডিআৰি হওক অসম পুলিচ হওক বিভিন্ন পৰীক্ষাৰ বাবে এই প্ৰশ্নখন কিন্তু খুব গুৰুত্বপূৰ্ণ হ'ব প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে চোৱা উচিত ওকে self reproach is not always very good thing মানে ইয়াৰে self reproach মানে আত্মনিন্দাটো কি কৈছে it's not always very good thing so ইয়াতে self reproach মানে হৈছে আত্মনিন্দা so self esteem মানে কি হ'ব আত্মসন্মান ইয়াতে self esteem আছে নেকি so অপচন এ টোতে আছে so self esteem টো আমাৰ হ'ব কারেক্ট আনসার self esteem টো আমাৰ কারেক্ট আনসার okay next 5 নম্বৰ the dictator quelled the uprising মানে dictator মানে আমি জানো তানাশাহ বুলি কয় যে okay dictator জনে কি কৰিছিলে বিদ্ৰোহক দমন কৰিছিলে quell কৰিছিলে okay dictator জনে কি কৰিছিলে বিদ্ৰোহটোক দমন কৰিছিলে okay ইয়াতে সো ইয়াৰে যেটো অপোজিট মিনিং ওলাব দিছে হেতু আমাৰ কি হ'ব অপচন এ টু হ'ব কারেক্ট আনসার fostered ওকে fostered টু হ'ব আমাৰ ইয়াতে কারেক্ট আনসার সো নেক্সট আছে 7 নম্বৰ says যেটো মিনিং হয় says মানে হৈছে চালাক বা বুদ্ধিয়ক সো ইয়াতে বুদ্ধিয়কৰ বিপৰীতটো এটোই হ'ব মূৰ্খ ফুল সো এটো আমাৰ ফুল এটো সহজ বাৰু সো নেক্সট 7 নম্বৰ প্ৰশ্নটো আহিছে ফিলিং দা ব্ল্যাঙ্কস ইয়াতে মানে কোনটো শব্দ
মানে এপ্ৰপ্ৰিয়েট হয় বহালে খালী ঠাইত cigarettes are strictly in his office এতে cigarettes ইয়াতে are আছে ঠিক আছে generally cigarette is prohibited হ'ব লাগে but ইয়াতে are আছে যিহেতু ইয়াতে কি হ'ব outlisted হ'ব okay so ইয়াতে outlisted আছে নেকি কোডবা প্ৰশ্নত okay option C টোতে আমাৰ আছে outlisted so যেহেতু ইয়াতে are আছে cigarettes are strictly outlisted in his office so এই কেটাৰ ভিতৰত এইটোৱে শুদ্ধ যদি ইয়াতে prohibited থাকিল হয় তেতিয়া prohibited টো হলহেতেন so ইয়াতে নাই যেহেতু ইয়াতে C টোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ যেহেতু অপশন সমূহৰ পৰা দিব দিছে arts resources are adequate dash our need not greed okay so ইয়াতে আমাৰ কারেক্ট আনসার হ'ব 8 নম্বৰ টু 4 arts resources are adequate for হ'ব ইয়াতে adequateৰ পিছত for our need not greed so আপোনালোকে অকনমান আইডিয়া কৰিলে এইবোৰ দিব পাৰিব আৰু অকনমান গ্ৰামাৰবোৰ পঢ়িবও লাগিব the fear of consequences did not deter him dash doing the right thing যেহেতু এইটো গ্ৰেজুৱেচন লেভেলৰ কোৱেশ্চন সো অকনমান বহুতৰে হাৰ্ড মানে টান লাগিছে বহুতৰে কৈছে মানে ফিডব্যাক আমি লৈছিলো কিন্তু বাকিখিনি কোৱেশ্চন অকনমান ইংৰাজীখিনি যদি আমি বাদ দিও বাকিখিনি কোৱেশ্চন কিন্তু তেনে সহজে আছিল ওভাৰঅল বাকিখিনি কোৱেশ্চন আমি আলোচনা কৰিম আপোনালোকে চাই যাওক the fear of consequences did not deter him আৰু জেনাৰেলি যিকোনো এক্সামত ম্যাথছ আৰু ইংলিশটোৱে মেজৰ ফেক্টৰ হয় সো এই দুটা ক্ষেত্ৰত গুৰুত্ব দিব ইংলিশটো তো বিশেষকৈ দিব লাগিব ম্যাথছখিনি কি হয় ম্যাথছখিনি আমি এদিনতে নোৱাৰো বাট ইংলিশখিনি কি হয় আমি ভিডিওবোৰ যদি কন্টিনিউ চাই থাকো দেন কমনো কিন্তু পৰি যায় আমি বহুত ক্ষেত্ৰত দেখিছো ইংলিশটো তো ম্যাক্সিমাম কমন পৰি যায় the fear of consequences did not deter him dash doing the right thing so ইয়াতে হ'ব from did not deter him from doing the right thing okay so ইয়াতে কি হ'বলে এতে দিছে যে কারেক্ট স্পেলিং ওয়ার্ডটো অপশনত ওলাব দিছে so ইয়াতে sovereignty আছে sovereignty মানে আমি জানো সাৰ্বভৌমত্ব so ইয়াৰে অপশন এ টো আছে যেটো SOVEREIGNTY এটো হৈছে আমাৰ মানে যেটো কারেক্ট স্পেলিং ওয়ার্ড এটো sovereignty মানে হৈছে সাৰ্বভৌমত্ব নেক্সটত আছে বুলেটিন মানে বিজ্ঞপ্তি বুজায় আসলতে বুলেটিনটো আপোনালোকে নিউজৰ ক্ষেত্ৰত আপোনালোকে এই শব্দটো খুব ইউজ হয় বুলেটিন নিউজ বুলেটিন সো অপশন বি টো চাওক আপোনালোকে বুলেটিন স্পেলিংটো BULLETIN বুলেটিন সো ইয়াতে অপশন বি টো আমাৰ কারেক্ট আনসার ওকে অপশন বি টো BULLETIN আৰু আপোনালোকে অপশনত কি দিছিল হেতু কিন্তু জনাবলৈ নাপাহৰিব I am the apple of my mother's eye এটো খুব এটা কমন কোৱেশ্চন I am the apple of my mother's eye next 13 নম্বৰ প্ৰশ্ন good school results are not the be all and dash all of educating a child মানে ভাল এখন স্কুলৰ ৰিজাল্ট এই নহয় যে ৰিজাল্টটোৱে মেইন নহয় মানে ভাল শিক্ষা দিয়াটো ইম্পৰ্টেন্ট সো এটোৱে কৈছে সো ইয়াতে আমাৰ যেটো কারেক্ট আনসার হেতু হ'ব good school results are not the be all and are all of educating a child so ইয়াতে আমাৰ কারেক্ট আনসারটো হ'ব অপশন সি আর নেক্সট 14 নম্বৰ প্ৰশ্ন the scheme was launched in Gujarat soon Orissa to forwarded SUIT SUIT so option C to SUIT মানে হৈছে সুবিধাজনক হোৱা ওকে ইয়াতে এটো কারেক্ট আনসার হ'ব অপশন C2 আৰু আপোনালোকক যদি গ্ৰামাৰ ৰিলেটেড ভিডিও লাগে চাওক এটো ভিডিও যদি আমি ডিসকাস কৰিব যাও ভিডিওটো অলৰেডি যেহেতু আমি গোটেই কোৱেশ্চনখন আলোচনা কৰিম 1.5 ঘণ্টা এটা ভিডিও হৈ যাব গোটেইখিনি আমি আলোচনা নকৰো যদি আপোনালোকক সেপাৰেট এটা ভিডিও লাগে ইংৰাজীৰ ওপৰত আমি তেন গ্ৰামাৰে ডিসকাস কৰিম এই ভিডিওটোত ওকে
আমি জাষ্ট এইখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছোঁ চ' শ্বৰ্টকাটত আমি অকণমান বুজিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে দ্য স্কিম ৱাজ লঞ্চড ইন গুজৰাট চুন উৰিষ্যা টু ফৰৱাৰ্ডেড চুইট মানে হ'ব SUIT চুইট মানে সুবিধাজনক হোৱা চ' ইয়াতে নেক্সটটো আছিলে এনিমেল ডেট লিভ ইন পাৰ্টিকুলাৰ ৰিজন এনিমেল মানে আপোনালোকে জানে প্ৰাণী জাতিটো য'ত থাকে সেইটো কি বুলি কোৱা হয় ফনা বুলি কোৱা হয় প্ৰাণী জাতি থাকিলে ফনা ফ্লোৰা আপোনালোকে এইবোৰ পঢ়িছে খুব সহজ এইটো বস্তু ফনা বুলি কোৱা হয় FAUNA ওকে প্ৰাণী জাতি বুজাইছে সেইকাৰণে ফনা হয় এইটো soldiers who fight on foot মানে যেটো মানে পেডেল সেনা বুলি যে আমি কও ফুট soldiers সো এটো কি বুলি কোৱা হয় ইনফেন্ট্ৰি বুলি কোৱা হয় ইয়াতে ইনফেন্ট্ৰি আছে নেকি কোড ভাই yes অপচন বি টোত আছে ইনফেন্ট্ৰি INFANTRY ইনফেন্ট্ৰি ওকে ফুট soldiers মানে পেডেল সেনাটো কি বুলি কোৱা হয় ইনফেন্ট্ৰি বুলি কোৱা হয় ফাইট অন ফুট ওকে তাৰমানে এটা কি কৈছে নেক্সটত প্ৰেক্টিস অফ টকিং টু মাচ এবাউট ওয়ান সেলফ মানে যি নিজৰ বিষয়ে মানে খুব কিবা তেনেকুৱা ধৰণৰ আমি এটো শব্দ ব্যৱহাৰ কৰিয়ে থাকো খুব হগনে ইগোটিজম এটো শব্দ আমি হগনে ব্যৱহাৰ কৰি থাকো হেতু হৈছে ইগোটিজম প্ৰেক্টিস অফ টকিং টু মাচ এবাউট ওয়ান সেলফ ঠিক আছে হেতু হ'ব ইগোটিজম she did not ask any question to him she did not ask any question to him so ইয়াতে মোৰ মতে এটো আপোনালোকে গ্ৰামাৰ খিনি যেটো আমি জলদি কৰিছো আপোনালোকে যদি নিজৰ কিবা ফিডব্যাক থাকে যে এটো ভুল যেন লাগিছে বা কি নেক্সট আমি ভিডিওটো ডিসকাস কৰিম গ্ৰামাৰ ভিডিওত যদি আপোনালোকে বিচাৰে তাৰ উপৰিও যদি এটো ভিডিও ৰিলেটেড কিবা যদি ফিডব্যাক থাকে যে এটো মোৰ ভুল হয় যেন লাগিছে বা ভুল নহয় যেন লাগিছে এটো সো আপোনালোকে কমেন্ট বক্সত কিন্তু কমেন্ট কৰিব পাৰে এটো আপোনালোকৰ ওপৰত এৰিছো she did not ask any question to him সো এটো সেন্টেন্সটো মোৰ মতে কোনো ইমপ্ৰুভমেন্টৰ বিশেষ প্ৰয়োজন নাই যেন মোৰ ফিল হৈছে আপোনালোকে কি উত্তৰটো দিছে এটো কমেন্ট বক্সত জনাব পাৰে she did not ask any question to him সো ইয়াতে মই দিছো no improvement ওকে আপোনালোকে এটো পৰীক্ষাত কি দিছিলে জনাব পাৰে সো এটো no improvement হ'ব ওকে Option D to yate correct answer. Next ase 19 number. When the soldiers returned home after the war was over, his wife received him with an open hands. Yate with an open hands. Tatke appropriate hobdo to ki hobo pare. With an open arms hobo pare. Okay. Yate open arms buli kodba ase niki. Yes. Option A to te ase. When the soldiers returned home after war was over, his wife received him with an open arms. Okay. Next, we speak about this yesterday. We spoke ase eta past tense ase we spoke gotike past tense ase gotike didn't we spoke about this yesterday. So yate ki hobo haven't we no hobo yate ki hobo didn't we so option C to amar correct answer jehetu etu spoke to etu past tense ase so next 21 21 number it was not long for I discovered that the man could neither read nor write so it was not long for I discovered that the man could neither read nor write so yate মোৰ মতেটো ইমপ্ৰুভমেন্টৰ বিশেষ প্ৰয়োজন মই পৰলেখটো নাই হোৱা it was not long for I discovered that the man could neither read nor write এটো আপোনালোকে ফিডব্যাকটো দিব পাৰে দে এটো আপোনালোকে কি দিছে পৰীক্ষাত সো মই মোৰ মতে এটো D2 নো ইমপ্ৰুভমেন্ট দিছো বাৰু মইটো পৰীক্ষাটো নাই দিয়া বাট মানে কোৱেশ্চনখন সলভ কৰে মই এটো নো ইমপ্ৰুভমেন্টত মানে ক্লিক কৰিলো সো আপোনালোকে কি দিছে এটো জনাব পাৰে হি প্লেজ ক্ৰিকেট এণ্ড টেনিস সো হি প্লেজ ক্ৰিকেট এণ্ড টেনিস টু মানে দুটাই খেলে হি প্লেজ ক্ৰিকেট এণ্ড টেনিস টু মানে ইয়াতে দুটা খেলে হেতু কাৰণে টু ব্যৱহাৰ হয় জেনাৰেলি সো ইয়াতে টু সো 24 নম্বৰত হুদিছে কোনটো মানে ইয়াতে শুদ্ধ
I am ready to say this at her face. I am ready to say this on her face. So তেওঁৰ মুখত আমি মানে মই কথাটো ক'বলৈ ৰেডি আছোঁ. So I am ready to say this on her face. So ইয়াতে আমাৰ কাৰেক্ট এনচাৰটো on 2 হ'ব লাগে. ইয়াতে 2 আছে নেকি? Yes, 2 আছে অপশ্যন. I am ready to say in 2 আছে যিহেতু, তো ইয়াতে 2 আছে অলৰেডি. অ'কে দিয়ে এটা চাওক, I am ready to say this to her face. এৰে আছে যিহেতু অপশ্যনটোত শুদ্ধ এনচাৰটো অ'কে, ইয়াতে অপশ্যন ডিটো হ'ব আমাৰ কাৰেক্ট এনচাৰ. ইয়াতে চাওক আপোনালোকে I am ready to say this to her face. অ'কে, ইয়াতে 2টো কাৰেক্ট হ'ব. চ' ইয়াতে গতিকে গোটেই চেণ্টেন্সটোত I am ready to say this to her face. So অপশ্যন ডিটো ইয়াতে কাৰেক্ট হ'ব. অ'কে, নেক্সট 25 আছে. She insisted me stay there. অ'কে, ইয়াতে যিটো কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ she insisted on my staying there. অ'কে, চ' ইয়াতে অপশ্যনটো আমাৰ চিটো কিন্তু আমাৰ ইয়াতে কাৰেক্ট এনচাৰ হ'ব. She insisted on my staying there. On হ'ব ইয়াতে on my staying there. She insisted on my staying there. চ' ইয়াতে অপশ্যন চিটো কিন্তু আমাৰ ইয়াতে কাৰেক্ট হ'ব. চ' আপোনালোকে কি দিছে জনাব. 25টাই ইংৰাজী আহিছে কিন্তু চাওক, এটা জেনেৰেল নলেজখিনিও কিন্তু একেবাৰে ইজি নহয়. এটা জেনেৰেল নলেজখিনি পাৰ্ট, ইংলিছখিনি বহুতে বৰ পাই আছে. আমি যদি গ্ৰামাৰ ছিৰিজটো ষ্টাৰ্ট কৰি দিওঁ দেন অকণমান লাহে কিন্তু ইজি হ'ব. আৰু লগতে এটা কথা কওঁ, কুৱেশ্যন আপোনালোকৰ আমি এটা ইমেইল এড্ৰেছ এটা দিম, গ্ল'বেল জ্ঞান এছামিজ কিবা এটা আছিলে, মোৰ ঠিক মনতে নাই এতিয়া বাৰু. চ' সেই ইমেইল এড্ৰেছত যদি মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত দি দিম, সেইটো ইমেইল এড্ৰেছত যদি আপোনালোকে যিকোনো পৰীক্ষাৰ কুৱেশ্যন মানে পৰীক্ষাটো দিলে, কি পৰীক্ষা দিলে কুৱেশ্যন পেপাৰখন PDF আকাৰে আমালৈ যদি পঠিয়াই দিয়ে, চ' মেক্সিমামে আমাক তেনেকৈ দিয়ে. আৰু আমাৰ অলৰেডি যিটো অফিচিয়েল কিবা হয়, আমাৰ যিটো চেনেল আছে তাতো আপোনালোকে ইমেইল এড্ৰেছটো পাই যাব. মই ভিডিঅ'ৰ তলতো দি দিম. আপোনালোকে বিভিন্ন কথা বাৰ্তাও পাতিব পাৰে, আমাৰ লগত যোগাযোগ কৰিব পাৰে, বাট আৰু আমাক এই ক্ষেত্ৰত সহায়ো কৰিব পাৰে. অ'কে, চ' দ্য এনচিয়েণ্ট, চ' ইয়াতে অসমীয়াটো দিছে প্ৰশ্নবোৰ. প্ৰাচীন চহৰ বেংমাৰাক বৰ্তমান কি নামেৰে জনা যায়? প্ৰাচীন চহৰ বেংমাৰাক বৰ্তমান কি নামেৰে জনা যায়? দ্য এনচিয়েণ্ট চিটি বেংমাৰা ইজ প্ৰেজেণ্টলি ন'ন এজ তিনিচুকীয়া. অ'কে, বেংমৰাটো বৰ্তমান তিনিচুকীয়া নামেৰে জনা যায়. গ'ল এতিয়া 27. দ্য লাষ্ট কেপিটেল অফ কছাৰী কিং ৱাজ, কছাৰী ৰজাৰ শেষ ৰাজধানী আছিল কি? খাছপুৰ. খাছপুৰ মানে কাছাৰ জিলা, বৰ্তমান কিন্তু কাছাৰ জিলা. খাছপুৰখন ক'ত? বৰ্তমানৰ কাছাৰ জিলাত. এইটো কিন্তু প্ৰশ্ন ইম্পৰ্টেণ্ট. লগতে বৰ্তমান ক'ত এইটো অৱস্থিত? কাছাৰত. অ'কে, এইটো মনত ৰাখিব. চ' গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছড ইন, গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল 1948, 1948 চনত. 29 নম্বৰ প্ৰশ্ন, হিউৱেন চাঙে কাৰ দিনত বা কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিলে? হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিলে. এইটো খুব কমন প্ৰশ্ন. মই আশা কৰোঁ অসমীয়া মিডিয়ামৰ আমাৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকেতো চাগে এইটো ভুল নাই হোৱা, আৰু বিভিন্ন পৰীক্ষাত অলৰেডি আহিছে. আমি কৈছে ইংৰাজীখিনি যদি আমি বাদ দিওঁ, বাকী কিন্তু অভাৰঅল কিন্তু বহুত আমাৰ মেক্সিমাম পুৰণি ভিডিঅ'ৰ পৰা কমন পৰিছে. অ'কে, হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰিজন অফ ভাস্কৰ বৰ্মন. অ'কে, অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল সুধিছে নেক্সট 30 নম্বৰ প্ৰশ্নটোত. অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল আপোনালোকে জানে 78438, মোবাইল নম্বৰ হিচাপে মনত ৰাখি থৈ দিয়ক 78438 কিলোমিটাৰ. অ'কে, 78438. চ' আমি তেনেকৈ পঢ়াইছিলোঁ এইটো. কোন চনত টকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিলে? টকলাইখন স্থাপন কৰা হৈছিলে কিমান চনত কওক? য়েছ, 11, যিসকলে দিছে কাৰেক্ট এনচাৰ 1911 চনত. কোন চনত টকলাই চাহ গৱেষণা কেন্দ্ৰখন প্ৰতিষ্ঠা কৰা হৈছিলে? 1911 চনত. নেক্সট 32 নম্বৰ প্ৰশ্ন, ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? অসমৰ যিটো ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিলে, যিটো মানে ইয়াৰ যিটো অফিচিয়েল ইয়াৰ সেইটো হ'ব 1973. ঠিক আছে,
সো যেটো অফিচিয়েল ইয়াৰ হেতু হ'ব 1973 আপোনালোকে যিখিনি অফিচিয়েল আৰ্টিকেল আছে তাত যদি পঢ়ে 1973 এ দেখা পাব ওকে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী সকলে জানে গোপীনাথ বৰদলৈ ইয়েস কাৰেক্ট এনসাৰ অপশন সি টু আমাৰ কাৰেক্ট ভাৰতবৰ্ষৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসমত স্বায়ত্তশাসিত পৰিষদ কেইখন আছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু যেটো বিটিসি স্বায়ত্তশাসিত পৰিষদ গতিকে আমাৰ মুঠ তিনিখন স্বায়ত্তশাসিত পৰিষদ আছে সো অপশন এ টু হ'ব আমাৰ ইয়াতে কাৰেক্ট এনসাৰ অপশন এ অসমত 6ষ্ঠ অনুসূচীৰ অধীনত তিনিখন স্বায়ত্তশাসিত পৰিষদ আছে এতিয়া এটো 35 নম্বৰ প্ৰশ্ন পলিটিক্যাল ৰিলেটেড আহিছিলে যে দ্য সাবজেক্ট অফ পঞ্চায়তী ৰাজ ইজ এন তাৰমানে পঞ্চায়তী ৰাজ বিষয়টো সমৱৰ্তী সূচী নহয় কেন্দ্ৰীয় সূচীৰ নহয় সো এটো আমাৰ ষ্টেট লিস্টেড হয় ৰাজ্যিক সূচী সো সেইখানে পঞ্চায়ত ইলেকশনটোৱে ষ্টেট ইলেকশন কমিশনে কন্ডাক্ট কৰায় লগতে আৰু ফাইনান্সটো ষ্টেটে কৰে সো পঞ্চায়তী ৰাজ বিষয়ত আছে কোট আছে এটো কোট উল্লেখিত আছে বুলি কৈছে সো পঞ্চায়তী ৰাজ বিষয়টো কোট উল্লেখিত আছে ৰাজ্যিক সূচীত উল্লেখিত আৰু এটা বিটিএডি যেহেতু বিটিএডিৰ কোৱেশ্চন সো বডোলেণ্ড ফাউণ্ডেশ্যন ডে বডোলেণ্ড প্ৰতিষ্ঠা দিৱস 10 ফেব্ৰুৱাৰী হৈছিল আৰু সনটো কিমান আছিল কৰবাত নহয় কৰবাত হুদি দিব পাৰে 2003 ওকে বডোলেণ্ড ফাউণ্ডেশ্যন ডে স্টাৰ্টেড মানে 2003 চনত হৈছিল 10 ফেব্ৰুৱাৰী 2003 এটো মনত ৰাখিব এডিশনাল ইনফৰমেশন হিচাপে আৰু ইয়াতে পৌৰ নিগমৰ ৰাজনৈতিক প্ৰতিনিধি দা who is the political representative of municipal corporation এটা জেনাৰেলি মেয়ৰ হয় বাট ইয়াতে মেয়ৰ অপশনত নাই সো ইয়াতে হ'ব কাউন্সিলৰে হ'ব ওকে ইয়াতে অপশন 37 এ টু হ'ব কাউন্সিলৰটোই আমাৰ কাৰেক্ট আনসাৰ হ'ব যেটো ওকে নেক্সট 38 ছাত্ৰ দিৱস এই ছাত্ৰ দিৱসটো এটো বিটিএডি ৰিলেটেড হয় দেই আৰু এটা ছাত্ৰ দিৱস আছে হেতু বেলেগ হয় বাট আমাক কোৱেশ্চনখন বিটিএডি সো ছাত্ৰ দিৱস বিটিএডিত পালন কৰা হয় 31 মাৰ্চত সো এটোই আমাৰ হ'ব কাৰেক্ট আনসাৰ আপোনালোকে বিভিন্ন সোৰ্সত যদি চাই আকৌ বেলেগ চাই কনফিউজড হ'ব নালাগে সো আমাৰ ক্ষেত্ৰত শুদ্ধটো 31 মাৰ্চে হ'ব আৰু অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ সৈতে জড়িত এটো হ'ব ম্যাক্সিমাম আপোনালোকে জানে এটো 69% আৰু মেজৰিটি আমাৰ অসমৰ লোকসকল কৃষিৰ সৈতে জড়িত এতিয়াও প্ৰায় 69% আৰু অসমৰ অৰ্থনীতিৰ আয়ৰ প্ৰধান উৎস হৈছে কৃষি সো এই দুটা মই ভাবো কাৰো ভুল হোৱা নাই এতিয়া নেক্সট প্ৰকৃতিৰ সৈতে প্ৰগতিৰ দিশত প্ৰকৃতি কে সাথ প্ৰগতি কি অৰ স্লোগানটো কোনটো শোধনাগাৰৰ স্লোগান এটো আমি সকলে জানো এটো আমাৰ গুৱাহাটী ৰিফাইনাৰীৰ স্লোগান ওকে এটো নহয় দে বঙাইগাঁও নহয় সো এটো আমাৰ গুৱাহাটী ৰিফাইনাৰীৰ স্লোগান হয় গুৱাহাটী তেল শোধনাগাৰৰ এটো স্লোগান হয় প্ৰকৃতিৰ সৈতে প্ৰগতিৰ দিশত গুৱাহাটী শোধনাগাৰ ভাষা গৌৰৱ আঁচনিৰ উদ্দেশ্য কি যে ভাষা গৌৰৱ আঁচনিৰ উদ্দেশ্য হৈছে অসমৰ যেটো ট্ৰাইবেল ল্যাঙ্গুৱেজ আছে হেতুক প্ৰিজাৰ্ভ কৰা সো ইয়াতে আমাৰ কাৰেক্ট আনসাৰটো হ'ব অসমৰ জনজাতীয় ভাষাসমূহৰ সংৰক্ষণ কৰা ওকে অপশন বি টু আমাৰ কাৰেক্ট আনসাৰ নেক্সট মেডাম মেফি কেতিয়া পালন কৰা হয় মেডাম মেফি পালন কৰা হয় আমাৰ 31 জানুৱাৰীত ওকে 31 জানুৱাৰীত মেডাম মেফি পালন কৰা হয় আপোনালোকে দেখিছে সোশ্যাল খিনি ইজি যেন লাগিছে ইজি মানে কি আমি অলৰেডি ইমান ভিডিও দিছো চেনেলটোত সোশ্যাল ৰিলেটেড এটা যিকোনো পৰীক্ষাত যি প্ৰশ্ন নহক কমন পৰিব কিন্তু ইয়াৰ বাবে আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ ভিডিওবোৰ চাব লাগিব এটা দুটা ভিডিও চাই যদি কমেন্ট কৰে কমন নাই পৰা সো ক'বলগীয়া একো নাই আৰু 44 নম্বৰটো আছে যে ব্ৰাইডেল ড্ৰেছ অফ ৰডো কমিউনিটি ইজ কল্ড আৰু মই ৰিসেন্টলি বহুত কেইখন মানে এক্সাম ৰিলেটেড কোৱেশ্চন পেপাৰ কালেক্ট কৰিছো কিছুমানৰ পৰা মানে বহুত কষ্টকে কালেক্ট কৰিছো দুই এটা সোৰ্সৰ পৰা কিনিব লগা হৈছে বাট কোৱেশ্চন পেপাৰ খিনি মই কালেক্ট কৰিছো যিকোনো পৰীক্ষাৰ বাবে হেখিনি কিনো সঞ্জীৱনী হ'ব আপোনালোকৰ বাবে হেখিনি মই লাহে লাহে ভিডিও আকাৰে প্ৰস্তুত কৰি দিম আৰু যেহেতু ভিডিও এটা দিয়াত যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু এইখিনিতে এটা কথা সুধিছো আপোনালোক অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা মানে আপোনালোকে আমাৰ ভিডিওটো চাই সেইটো কিন্তু কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিও এটা নিৰ্মাণ কৰা আপোনালোকে জানে গোটেইখিনি কষ্টৰ কথা থাকে বা কি গোটেইখিনি কথা থাকে সো অকনমান যদি সাপোৰ্ট দেখুৱায় হেতু ভাল হ'ব বাৰু যাতে আমি ফ্ৰীতে কন্টেন্ট খিনি দিব বিচাৰো কোনো ধৰণৰ পেইড কোৰ্স এতিয়ালৈকে লঞ্চ নাই কৰা আগন্তুক দিনত
প্লেন নাই যাতে আমি ফ্ৰীতে দুখীয়াতকৈ দুখীয়া ছাত্ৰজনে ফ্ৰীতে সেইখিনি কণ্টেণ্ট উপভোগ কৰিব পাৰে আৰু এটা চৰকাৰী চাকৰি পাব পাৰে সেইটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য অ'কে বড়ো সম্প্ৰদায়ৰ কইনাৰ সাজপাৰক কি বুলি কোৱা হয় দ্য ব্ৰাইডেল ড্ৰেছ অফ বড়ো কমিউনিটি ইজ কল্ড সেইটো হৈছে দখনা অ'কে অসমীয়া যিদৰে চাদৰ মেখেলা চ' বড়োসকলৰ সেইটো হ'ব দখনা আৰনাইখন জেনেৰেলি গামোচাৰ নিচিনা আৰু আমাৰ গামোচাখনক যেনেকৈ কওঁ বড়ো গামোচাখনক আৰনাই বুলি কোৱা হয় খুব ধুনীয়া সেইখন দেখিবলৈ বহুতে মাফলাৰ হিচাপে ইউজ কৰে মোৰো এখন আছে বাৰু মই তেনেকৈ ইউজ কৰোঁ অসম ফুটবল সন্থা কোন চনত প্ৰতিষ্ঠা হৈছিলে মাফলাৰ হিচাপে মানে এইটো আকৌ নিগেটিভ চেন্সত ল'ব নালাগে মানে খুব ধুনীয়া কালাৰফুল না পিন্ধিলে ফটোত খুব ধুনীয়া আহে অসম ফুটবল সন্থা কোন চনত প্ৰতিষ্ঠা হৈছিলে অসম ফুটবল সন্থা প্ৰতিষ্ঠা হৈছিলে এটা 46 হ'ব ইয়াতে য়েছ 1946 চনত অসম ফুটবল সন্থা প্ৰতিষ্ঠা হৈছিলে 1946 চনত নেক্সট ইয়াতে আছে হুৱেন ডিড ISL আপোনালোকে চাইনে নাই ISL মানে ইণ্ডিয়ান ছুপাৰ লীগ IPLটো সকলোৱে চাই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ফুটবলৰ ক্ষেত্ৰতো এটা আছে ইণ্ডিয়ান ছুপাৰ লীগ আৰু ৰিচেণ্টলি ইণ্ডিয়ান ছুপাৰ লীগৰ পিছতে বহুতে ফুটবল চোৱা ষ্টাৰ্ট কৰিছে অ'কে যি নহওক ISL প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈছিলে কিমান চনত 21 অক্টোবৰ অ'কে ইয়াতে ISLটো আমাৰ ষ্টাৰ্ট হৈছিলে 21 অক্টোবৰ চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 21 অক্টোবৰ 2013 চনৰ পৰা এইটো ষ্টাৰ্ট হৈছিলে নেক্সট 47 নম্বৰ প্ৰশ্নটোত আছে সাহিত্য একাডেমী যিটো বঁটা কোন চনৰ পৰা প্ৰতি বছৰে বড়ো ভাষাৰ বাবেও সাহিত্য একাডেমী বঁটা প্ৰদান কৰি অহা হৈছে 2005 চনৰ পৰা কি হৈছে বড়ো ভাষাৰ বাবেও সাহিত্য একাডেমী বঁটা প্ৰদান কৰি অহা হৈছে সাহিত্য একাডেমী এৱাৰ্ড ফৰ বড়ো লেংগুৱেজ ইজ গিভেন ইটছ ইয়াৰ সিন্স 2005 হুইচ অফ দ্য ফলোয়িং ইজ নট টাইগাৰ ৰিজাৰ্ভ অফ আছাম ইয়াতে নহয় বুলি সুধিছে এইটো প্ৰশ্নৰ ওপৰত গুৰুত্ব দিব হয় নহয় এইটো আমি বিভিন্ন পৰীক্ষাত উল্লেখ কৰিছোঁ যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকক কিন্তু এটা অনুৰোধ যে আপোনালোকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহ'লে কি হ'ব মিছ হৈ যাব আপোনালোকৰ বাবে যিহেতু আমি কোৱালিটি কণ্টেণ্ট ফ্ৰী অফ কষ্ট আপোনালোকক প্ৰভাইড কৰি আছোঁ অ'কে তলৰ কোনখন অসমৰ বাঘ সংৰক্ষিত বনাঞ্চল নহয় সেইখন হ'ব ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু লগতে আমাৰ বিভিন্ন ছ'চিয়েল মিডিয়া আছে টেলিগ্ৰাম হওক হোৱাটছআপ হওক ফেচবুক হওক তাতো আমি ফ্ৰীতে কণ্টেণ্ট প্ৰভাইড কৰোঁ আপোনালোকে যদি কানেক্টেড থাকিব খোজে ডেছক্ৰিপশ্যন বাকচত লিংকবোৰ পাই যাব আপোনালোকে তেনেকৈ হোৱাটছআপ গ্ৰুপটোত আপোনালোকে জইন হৈ ল'ব পাৰে হুইচ ট্ৰাইব ইয়াতে কি কৈছে কোনটো জনজাতীয় লোকসকলৰ সংখ্যা অসমৰ মুঠ অনুসূচী জনজাতিৰ জনসংখ্যাৰ প্ৰায় আধা তাৰমানে ইয়াতে হাফ অফ দ্য টোটেল শিডিউল ট্ৰাইব পপুলেশ্যন ইন আছাম তাৰমানে ইয়াতে অসমৰ যিটো লাৰ্জেষ্ট যিটো জনজাতি হৈছে সেইটো হৈছে বড়ো চ' এইটো ইয়াতে কি হৈছে বড়ো জনজাতিৰ লোকসকলৰ অসমৰ মুঠ যিটো অনুসূচিত জনজাতি আছে তাৰে প্ৰায় আধা আৰু বড়োসকল হৈছে ফাৰ্ষ্ট জনজাতি আৰু মানে পপুলেশ্যন হিচাপত কৈছোঁ দেই আৰু দ্বিতীয়তে হ'ব আমাৰ মিচিংখিনি অ'কে ফাৰ্ষ্টটোতো আপোনালোকে গম পালে কেতিয়াবা এক্সামত ছেকেণ্ডখিনিও আহে ছেকেণ্ড কোন চ' ছেকেণ্ড হ'ব আমাৰ মিচিং জনজাতিসকল চ' ফাৰ্ষ্ট ছেকেণ্ড দুয়োটাই জনাই দিলোঁ ইয়াতে 50 নম্বৰ প্ৰশ্ন আহিছিলে যে ভোগেশ্বৰ বৰুৱাই কোন চনত এছিয়ান গেমছ পদক লাভ কৰিছিলে চ' ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছ পদক লাভ কৰিছিলে 1966ত অ'কে চ' এইখিনি আমাৰ হৈ গ'ল ছ'চিয়েল পাৰ্টটো হৈ গ'ল ইয়াতে ৰিজনিং আপোনালোকৰ আছে ৰিজনিংখিনি আমি চল্ভ কৰি নিদিওঁ নেক্সট ভিডিঅ'ত যদি লাগে কুৱেশ্যনখিনি আমি আপোনালোকক এই ভিডিঅ'ত দেখুৱাই দিছোঁ যদি লাগে যিহেতু অকণমান বুজাই দিব লাগিব ভিডিঅ'টো দীঘলীয়া হ'ব ইতিমধ্যে দীঘলীয়া হ'লেই 20 মিনিট কৰিম বুলি ভাবিছিলোঁ অলৰেডি আধা ঘণ্টাৰ হৈ গ'ল চ' জাষ্ট আপোনালোকে যদি লাগে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু যদি ভিডিঅ'ৰ প্ৰয়োজন থকা বুলি ভাবে আপোনালোকে কি কৰিব কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি দিব আমি দি দিম বাৰু এইখিনি ৰিজনিং হয় আৰু এইখিনি মেথছখিনি যদি নিজে কোনোবাই কৰিব বিচাৰে স্ক্ৰীনশ্বট লৈ লওক বেছি কুৱেশ্যন নাই আৰু 3টা আৰু অ'কে হৈয়ে গ'ল চ' আপোনালোকে যদি বিচাৰে এইখিনি ভালকৈ এটা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এইখিনি
এইখিনি লৈ লওক আৰু লগতে ভিডিঅ'টো যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব আৰু লগতে আমি বিভিন্ন মানে এক্সামৰ বাবে অলৰেডি কুৱেশ্যনবোৰ প্ৰিপেয়াৰ কৰিছোঁ BTADৰ বিভিন্ন পৰীক্ষা আছে অকণমান আৰু লগতে ক্ষমা বিচাৰিছোঁ যে কণ্টিনিউ ভিডিঅ' নাই দিব পৰা আৰু লগতে DLED যিসকলে এণ্ট্ৰেঞ্চ দিব তেওঁলোকৰ বাবে ভিডিঅ' ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আমি 2 এদিনতে ভিডিঅ'সমূহ শিডিউল কৰি মানে দি দিম আৰু আপোনালোকৰ বাবে ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল আৰু ভিডিঅ'টো যিসকলে মানে শেষলৈকে চাইছে তেওঁলোকক অশেষ ধন্যবাদ আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম